Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মহাবিজ মণ্ডল। আজি যোৱা 5টা বছৰৰ জীৱনৰ কোৱেশ্চন পেপাৰ তাৰ পৰা কিছুমান কোৱেশ্চন আজি সলভ কৰিব ওলাইছো আৰু এই কোৱেশ্চন পেপাৰখিনি বিভিন্ন ধৰণৰ এনেকুৱা পৰীক্ষাত আহিছে ষ্টেট লেভেলত যিখিনি কোৱেশ্চন আমি আসাম পুলিচৰ পৰীক্ষাৰ বাবে চোৱাটো ভাল। যিখিনি অলৰেডি মই কোৱা নাই কি গোটেই কোৱেশ্চন কেইটা আসাম পুলিচৰ পেপাৰ আহিছে বুলি মই কোৱা নাই। এনেকুৱা কিছুমান পাৰ্টিকুলাৰ এক্সাম আছে যিটো এক্সামৰ লেভেল বা যিকেইটা কোৱেশ্চনৰ লেভেল আমাৰ আসাম পুলিচৰ যে আপকামিং এক্সাম তাৰে লগত সম্পূৰ্ণভাৱে মিলি আছে। গতিকে এনেকুৱা কি কোৱেশ্চন আছে যিকেইটা কোৱেশ্চন আমি আসাম পুলিচৰ পৰীক্ষাৰ কাৰণে চাব লাগে কিন্তু এইবোৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চনৰ আৰু বহুতখিনি কোৱেশ্চন আছে মই যিখিনি পাৰো দি গৈ আছো এটাৰ পিছত এটা ক্লাছ দি আছো আৰু যথেষ্টখিনি ক্লাছ আপলোড কৰিছো আৰু গোটেই আৰু বহুতখিনি দিব লগাও আছে মডেল পেপাৰ এখনৰ প্ৰিপাৰেচন কৰি আছো মডেল পেপাৰখন চাগে অতি সোনকালে তোমালোকে পাব গতিকে ধুনীয়াকৈ পঢ়া নিশ্চয় পৰীক্ষাত পাছ কৰিব পাৰিবা মেথছে তোমাক ফেল কৰাব নোৱাৰে গতিকে পলম নকৰি আজি যোৱা 5টা বছৰৰ কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চন সিলেক্ট কৰিছো আৰু মই আকৌ এবাৰ কৈছো গোটেইবোৰ কোৱেশ্চন আসাম পুলিচত আহা কোৱেশ্চন নহয় বাট তাৰ লেভেল 2 তাৰ যোনটো মানে কোৱেশ্চনখিনি পেটাৰ্ন হে গোটেইখিনি আসাম পুলিচৰ পৰীক্ষাত আহিব পাৰে আৰু হেনেকুৱা লেভেলৰ কোৱেশ্চনে আসাম পুলিচৰ পৰীক্ষাত আহি আছে গতিকে আমি অকমান হেনেকুৱা এবাৰ কোৱেশ্চন কিছুমান আছে আমি এটা কোৱেশ্চনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম ওকে হাম টপ 20 টেষ্ট সিৰিজ ইয়াত 20খন টেষ্ট সিৰিজ আছে যিকোনো পৰীক্ষাৰ কাৰণে গোটেই জেনাৰেল নলেজ প্লাস ৰিজনিং ম্যাথছ ইংলিশ গোটেইখিনি কম্বাইন আছে আৰু গোটেই টিমটোৱে এখন ধুনীয়াকৈ 20খন টেষ্ট সিৰিজ বনাইছে যদি কাৰোবাক লাগা আছে আপোনারা ল'ব পাৰে ওকে তো আগবাইছো প্ৰথমটো প্ৰশ্নলৈ আৰু প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন আছে সাগে ৰিজনিংৰ ওপৰত ওকে ইয়াত কোৱেশ্চনটো মই ম্যাথছ এণ্ড ৰিজনিং কম্বাইন কৰি আনিছো দে তো ইয়াতে সোৱা যেতিয়া কোৱেশ্চনটো ৰিজনিংৰ হয় ইয়াত আমি দুটা বস্তু চাব লাগে যে এৰেঞ্জ দ্য গিভেন ওয়ার্ড এই ওয়ার্ড কেটা আমি এৰেঞ্জ কৰিব লাগে ওকে আৰু এৰেঞ্জটো কিহৰ ওপৰত কৰিব লাগে কেতিয়াবা ডিকশনাৰীৰ ওপৰত দিব কেতিয়াবা কিবা মিনিংৰ ওপৰত দিব গতি প্ৰথম চাবা যে কিহৰ ওপৰত এৰেঞ্জ কৰিব লাগে তো ইয়াতে কৈ আছে ডিকশনাৰী কিন্তু তাৰ আগত এটা শব্দ আছে ৰিভাৰ্স ডিকশনাৰী অলপমান সাৱধানে চাবা যাতে প্ৰশ্নটো দৌৰাদৌৰিতে মানে উলটপালট হৈ না যায় ওকে ডিকশনাৰীত যেতিয়া শব্দবোৰ চাম আৰু ৰিভাৰ্স ডিকশনাৰী মানে কি সেই ডিকশনাৰীত এবাৰ উলটাকৈ তোমাৰ লিখিব কৈছে যদি কেতিয়া সৰুৰ পৰা ডাঙৰ কেতিয়া ডাঙৰৰ পৰা সৰু এনেকৈ মেথছত কোন তেনেকৈ লাগি আছে ডিকশনাৰীৰ পৰা হ'ব কিন্তু উলটাকে প্ৰথমে সিধাকে বনাই লোৱাচোন তাতে উল্টা কৰি দিলে হ'ল হয় না তো প্ৰথম ইয়াতে এম 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 এণ্ড এম ক্লিয়াৰ প্ৰথম গুণিয়াবা আমি প্ৰথম গৰা উলালে লাষ্টত আমি উল্টা কৰি দিম হ'ব এম এ তো ইয়াৰ ভিতৰত কোনবাৰ প্ৰথম আহিব এম এ এৰ পিছত ডি আছে গতিকে এম এ এৰ পিছত আৰ আছে গতিকে প্ৰথম গুণি আহিব ই আহিব কলতে ইয়াৰ কোম্পানী ই এক নম্বৰ আহিলে নিজে নিজে দুই নম্বৰত আহি যাব হৈ গল ওকে তাছত ইয়াতে এম ইউ ওকে এম ইউ ইয়াতো এস আছে তাৰ লগে ঠিকে আছে এছৰ পিছত সি ঠিকে আছে সিৰ পিছত ইয়াতে এল তাৰ পিছত আছে ইউ গতিকে ই অকমান আগত আহিব গতিকে ই আহিব আগত আৰু লাষ্টত গুণি আহিব লাষ্টত আহিব ই যদি অকল ডিকশনাৰী বুলি ক'লে হল এটো উত্তৰ দিব পাৰিলে 2 4 1 and 3 ওকে কিন্তু আমি ডিকশনাৰী উল্টা হদিছে উল্টা হলে প্ৰথম গুণি আহিব 3 তাৰ পিছত আহিব 1 তাৰ পিছত আহিব 4 তাৰ পিছত আহিব 2 that means answer is 3 1 4 2 কোড আছে অপশন ডি is the correct answer clear okay তো এখন পেপাৰত আহিছিলে কোৱেশ্চনটো তাৰ পৰা আমি আনিছো এই শব্দটো বুজাবৰ কাৰণে ডিকশনাৰী শব্দটো ডাইৰেক্টলি পাৰে ৰিভাৰ্স ডিকশনাৰী বুলি ক'লে ছাত্ৰ-ছাত্ৰী অকমান টান পায় গতিকে তাৰ ওপৰত প্ৰশ্ন এখন পেপাৰত আহিছিলে তো কোৱেশ্চন আমি সলভ কৰিলো ঠিক আছে নেক্সট প্ৰশ্নটো চাও কোৱেশ্চন নম্বৰ 2 ওকে চাৰিটা ইয়াতে ওয়ার্ড দিয়া আছে ওকে ওয়ার্ড চাৰিটাৰ পৰা আমি ক'ব লাগে 3 are alike তিনটা কিবা মানে অকমান নিমিলা হ'ব পাৰে in a certain way one is inconsistent okay to select the inconsistent word okay তো এই ওয়ার্ড কেটাৰ মাজত কিবা এনেকুৱা শব্দ আছে যেটো শব্দ অকমান ইহঁতৰ লগত মিলিব খোজা নাই তো কৰবাত না কৰবাত তাৰ মিনিংটো বাকি এটাৰ লগত নিমিলে এটা শব্দ আছে শেয়াৰ ওকে শেয়াৰৰ কথা জানা এটা আছে বেট ওকে এটা আছে ট্যাবলেট আৰু এটা ষ্টুল তুমি ক'ব লাগে এই চাৰিটা কোনটো শব্দ মিলা নাই নিজে ক'বা নেকি অকমান কমেন্ট কৰি হা ওকে আইডিয়াটো পায়ে কৈছা তুই দেখি গমে কৈছা চেয়াৰত কি কৰে বেডত কেনেকৈ হয় ট্যাবলেট কি হয় ষ্টুল কি হয় ইয়াতে এনেকুৱা শব্দ যেটো তোমাৰ চকুত পৰিছে অলৰেডি মই কোৱাৰ আগতে তুমি গম পাইছা যে কোনটো শব্দ ইয়াত মিলা নাই আৰু এনে অকমান চোৱা চেয়াৰ বেড ষ্টুল ইহঁতৰ লগত ট্যাবলেট শব্দটোৰ কিবা সম্পৰ্ক আছে নেকি বা নাই নেকি অকমান যদি পাৰা কমেন্ট কৰি জনাই থৈ দিয়া আৰু মই ভাবো এটো উত্তৰ সবে দিব পাৰিবা ওকে ইজি কাৰণে মই দিব খোজা নাই বাট পেপাৰখনত আহিছিলে তো জাস্ট মই লৈ আহিছো বস্তুটো বুজাবৰ কাৰণে ক্লিয়াৰ পাৰিবা উত্তৰটো কৈ দিবা তো নেক্সট কোৱেশ্চন নম্বৰ 3 ফালে আগবাঢ়িছো ওকে the sum of 5 minus 5 plus 5 minus 5 plus 5 minus 5 dot 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 okay dot 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 দিয়া আছে কিন্তু 2 তাৰ পিছত লিখা আছে 2 odd numbers of terms okay odd numbers of term মানে কি তাতে হ'ব পাৰে 11টা পাস আছে 13টা নাম্বার আছে
15টা নাম্বাৰ আছে মানে 20টা নাম্বাৰ নাই নাম্বাৰ যদি 21টা ৰাখিব পাৰে 20টা নাম্বাৰ নাই ওকে তো ইয়াতে লজিকটো কি ইহঁতৰ কি ওলাব লাগে যোগফল ওলাব লাগে 5 minus 5 plus 5 minus 5 plus 5 minus 5 মই এনে আন্দাজত কেটামান নাম্বাৰ লওঁ ওড নাম্বাৰ বুলি কৈছে ন এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা মানে সাতটা লৈ লৈছো হ'ব তুমি লাগিলে এটা বড় লব পাৰা এটা প্লাস লৈছো সাতটা এটো আঠটা নটা মানে তুমি যিমানটা লোৱা সাতটা লবা নতুবা নটা লবা নতুবা 11টা নতুবা 13টা ওড নাম্বাৰ সব লব দিছে ক্লিয়াৰ ভাল কোৱেশ্চন আহিছে দেই তো ইয়াতে লজিকটো কি -5 + 5 কাটা গল +5 - 5 কাটা গল +5 - 5 কাটা গল +5 - 5 কাটা গল অকল কোন থাকিল 5 কেইটা লৈছো মই ইয়াতে নটা লৈছো ঠিক আছে নটা লাগাতে অকল आंसर কি ওলাইছে +5 তো তুমি এনেকুৱা লাগিব স্যার বেসিকে থাকিলে বেলেগ হ'ব পাৰে কম কে থাকিলে বেলেগ তো আমি বেলেগ এটা আৰু এটা एग्जांपल লম হ'ব এটো এনেকৈ হ'ব ইয়াত কিমান आंसर পাইছো 5 আৰু 5 টো কাটা নগল ওকে আৰু এটা লৈছো 5 - 5 + 5 - 5 + 5 - 5 + 5 - 5 + 5 - 5 + 5 কিমান হল 1 2 3 4 5 6 7 8 9 10 11 11টা লৈছো হ'ব ইয়াত দুটা কাটা গৈছে ইয়াত দুটা গৈছে ইয়াত দুটা গৈছে ইয়াত দুটা গৈছে ইয়াত দুটা গৈছে আকৌ কোন থাকি গল প্লাস পে যদি তুমি এটা বস্তু গম পাই আছা যতে ইয়াতে টান যদি 7টা থাকে 9টা থাকে 11টা থাকে 13টা থাকে এবাৰ 15টা থাকে তেতিয়া সদায় লাষ্টৰ 5 টো কাটিব নোৱাৰে কাৰণ সবে দুটা দুটাকৈ কাটি কাটি গৈ আছে তো লাষ্টৰ 5 টো যেটো কাটিব পৰা নাই বাৰে বাৰে এটা आंसर পাই আছা সেই आंसरটো কি পাই আছা +5 পাই আছা তো অপচন 4 ইজ দা কারেক্ট आंसर তোমাৰ লেভেলত মিলাকে কোৱেশ্চন বনা হৈছে okay so question number 3 okay question number 4 সমিবা ঠিক আছে ইয়ালৈকে okay next question to ফালে আগবাঢ়িছো তো এরিয়া অফ এ সার্কুল এটা সার্কুলার এরিয়া মানে কি পাই r স্কয়ার হল ইকুয়াল টু কিমান দিয়া আছে 616 okay and its circumference কা circumference সার্কুল টু সার্কামফারেন্স সার্কুলার সার্কামফারেন্স মানে কি 2 পাই r হয় না নহয় is equal বুলি কৈছে কাৰ ইকুয়াল এটা ৰেক্টেঙ্গুলাৰ পেৰিমিটাৰৰ সমান তো ৰেক্টেঙ্গুলাৰ পেৰিমিটাৰ সূত্ৰ কি আছিল d 2 into l plus b এনেকুৱা আছিল নাই ওকে তো ইয়াতে কোৱা আছে হিয়ত যোনটো l আৰু b আছিল হেতু অনুপাত দিয়া আছে কিমান 5:6 মানে ভাবিব পাৰা 5 to 0 সৰু তো ব্ৰেথ টু মই 5x ধৰিছো আৰু লেন্থ টু মই কি ধৰিছো 6x হল ইয়াতে আমি কাম কৰিম l ৰ জায়গাত আৰু b ৰ জায়গাত ইয়াতে বহাই দিম 5 জায়গা 22/7 বহাই দিম আৰু বেলেগ আমাৰ হাতত নাই তো r তুমি ইয়াৰ পৰা উলাই ল r টো কেনেকৈ উলাই পাই মানে 22/7 লগত আছে r স্কয়াৰ ইফালে গুনি আছে 616 হ'ব ইয়াৰ পৰা 616 টো ইয়াত আছে এটো ইফালে 22 তলত যাব 7 টো ওপৰত যাব ইয়াত অকল কোনটা কি যাব r স্কয়াৰ তো কাটা কাটি কৰা 11 দি যাব নেকি সোৱা 11 5 যা 55 6 থাকিল 6 জলে 11 6 যা 11 দি কেইবাৰ যাব দুবাৰ 2 দি আকৌ যাব 2 2 গুণ কিমান 4 8 2 গুণ কিমান 16 হৈ গল ইয়াত কি আছে 28 আৰু 7 তো ইফালে আছে r স্কয়াৰ 28 মানে কি 7 4 গুণ 28 আৰু লগত আৰু এটা কি আছে 7 ইয়াৰ পৰা r ওলালে 4 মানে কি 2 স্কয়াৰ গৰি 2 আহিব 7 to 7 7 স্কয়াৰ মানে 7 আহিব তো 7 দ্বিগুণ কিমান 14 তো r ভ্যালুটো ৰেডি আছে তো ইয়াত বহাই দিম 2 পাই মানে 22/7 r মানে কিমান পাইছো মই 14 2 l plus b b মানে এটো l মানে এটো দকে প্লাস কৰিলে কিমান হ'ব দকে প্লাস কৰিলে 11x হৈ গল আৰু সিম্পলিফাই কৰা 2 আছে ইয়াতে 22/7 আছে ইয়াতে 14 আছে ইয়াতে আৰু 2 টো ইফালে আহিলে ডিভাইড হৈ যাব 11 টো ইফালে আহিলে কাৰবাৰ তলত বহাই দিয়া 11 টো ইয়াত বহি যাব ইয়াতে অকল কোন থাকি যাব x হল কাটাকাটি কৰা কোন হাতে দি এক যাব কেইবাৰ দুইবাৰ ক্লিয়াৰ 2 আৰু 2 কাটা গল 11 দি এক কেইবাৰ যাব দুইবাৰ তো 2 2 গুণ কিমান পালো 4 তুমি x = কিমান 4x ওলাব কি লাগে এই যোনটো ৰেক্টেঙ্গুলাৰ কথা কৈ আছিল আয়তৰ কালি সূত্ৰ কি দিশ পূৰণ প্ৰস্থ দিশ মানে কি 5x প্রস্থ মানে দিহৰ প্ৰস্থ মানে কি 5x * 6x পূৰণ কৰিলে কিমান 6 5 গুণ 30 x আৰু x মানে কি x স্কয়াৰ মানে কি 4 স্কয়াৰ মানে কি 16 ওকে তো ডটা পূৰণ কৰিলে কিমান 16 3 গুণ 48 that means answer is 480 option d is the correct answer এটা ভাল প্ৰশ্ন আহিছে না স্ট্যান্ডার্ড হয় কোয়েশ্চন পেপার তাহা প্ৰশ্নই হয় ওকে তো প্ৰশ্নটো স্ট্যান্ডার্ড হয় আৰু এটো মেনচুৰেশন হয় পৰিমিতি হয় যাৰ ওপৰত প্ৰশ্ন আমি চাবই লাগিব সদায় এই কম্বাইন কোয়েশ্চন বোৰ চাবা সার্কুল ৰেক্টেঙ্গুল মিক্স হৈ আছে ৰেক্টেঙ্গুল স্কোৰ সিঙ্গল এনেকৈ কোয়েশ্চন নাই ডাইৰেক্ট সার্কুলাৰে দিছে এনেকৈ কোয়েশ্চন এতিয়া নাহা হৈছে এতিয়া গ্ৰেড 4 আহা হৈছে এইবোৰ তো সার্কুলাৰ কিবা দিয়া আছে মই এখিনি যে কৰিলো মই এখিনি ডাইৰেক্ট আহে কেতিয়াবা অকল এখিনি আহে এখিনি গ্ৰেড 4 আহে আজিকালি এই কম্বাইন বস্তুটো আমাৰ এই আসাম পুলিচৰ সাব ইন্সপেক্টৰ এইবোৰ পৰীক্ষাত এই কম্বাইন কোয়েশ্চন বোৰ লাগে বুজি পাইছা না সবে
তো নেক্সট কোয়েশ্চন যাব পাৰো The area of a three adjacent faces of cuboid 120, 96 and 80. So cuboidor আমি জানো এটা ফেস L into B হয় এটা B into H হয় আৰু এটা H into L হয় তো তিনটা দিয়া আছে আমি ভলিউম উলাবলে এটো সব এটা ধৰিছো 120 এটা ধৰিছো সব 96 আৰু এটা ধৰিছো সব 80 ভলিউম মানে কি উলাবলে ভলিউম মানে উলাব লাগে L into B into H এটো হৈছে আমাৰ আয়তীয় ঘনকৰ ভলিউমৰ সূত্ৰ যাক আমি আয়তন বুলি কওঁ ইয়াৰ পে L2 B2 H2 ৰেডি কৰি তাতে বহাব লাগে পাৰিবা LBH উলাও পাৰিবা যেনেকে উলা তোমাৰ ইচ্ছা ইয়াৰ পৰা B উলাই ইয়াত বহাব পাৰা ইয়াৰ পৰা H উলাই ইয়াত বহাব জুনে যেনেকে ভাল পোৱা ওকে কোনটো মেথড ভাল হ'ব চাই লো কোনটো মেথড ভাল হ'ব সব ইয়াৰ পৰা যদি মই B উলাম B মানে কি পাম 120 ডিভাইডেড বাই L ঠিক আছে আৰু ইয়াৰ পৰা তুমি B টো যদি ইয়াত বহাই দিয়া B into H আছে না B মানে কিমান 120 ডিভাইডেড বাই L এটো B into কি আছে H দিস ইকুয়াল টু কিমান 96 এটোৰ পৰা যদি আকৌ তুমি H উলাই দিয়া H মানে কিমান হ'ব 80 ডিভাইডেড বাই L তো এইটো আকৌ মই কন্টিনিউ কৰিম কেনে কোৱা 120 ডিভাইডেড বাই L into কি আছে H মানে আকৌ কি পাইছা 80 ডিভাইডেড বাই L ইকুয়াল টু কিমান 96 হল ইয়াতে মই সিম্পলিফাই কৰি L2 উলাব পাৰি বুজি পাইছা না ইয়াৰ পৰা B2 উলাইছো 120 বাই L এই B2 মই ইয়াত বহাইছো 120 বাই L লগত কোনি আছে H ইয়াৰ পৰা আকৌ H2 উলাইছো 80 H ৰ জায়গাত আকৌ 80 বাই L বহাইছো এটো বস্তু মই কন্টিনিউ কৰি আছো সিম্পলিফাই কৰিম 120 ইয়াত আছে 80 ইয়াত আছে 96 টো ইফালে আইলে তলৰ আহিব L টো ইফালে গলে ওপৰত যাব এটো L ওপৰত যাব L into L মানে ইয়াত কোন থাকি যাব L স্কয়াৰ বুজি পাইছ না সো কাটাকাটি যাব 12 দিয়ে তো 10 বাজ যাব ওকে আৰু 12 দিয়ে তো মেবি 8 বাজ যাব 8 দুগুণ 16 ঠিক আছে 8 গুণ 8 কেন 8 দিয়ে আকৌ ইয়াক কেই বাজ যাব ইয়াক 10 বাজ যাব 10 আৰু 10 মানে কি 10 স্কয়াৰ ইয়াতে আছে L স্কয়াৰ মানে L ইকুয়াল টু কি পাইছা 10 তো L ৰ জায়গা তুমি 10 বহাব পাৰা হৈছে L2 যদি 10 ই কিমান হ'ব 80 ডিভাইডেড বাই L আছিল না L মানে আকৌ 10 মানে H মানে কি হ'ব সাপোজ 8 বল ভ্যালু তাহলে উল্টা বলা হ'ব পরে কথা নাই আৰু ইয়াতে কি উলাইছিলা তুমি ইয়াতে B মানে কি 120 বাই L 120 বাই L L মানে কিমান আছে 10 মানে কিমান পাইছা 12 তো ইয়াতে তোমাৰ ভ্যালু খিনি অকমান তুমি কি দেখা পাই আছা এই দুটা ভ্যালু দেখিছা এটা সৰু এটা ডাঙৰ দেখা পাই আছা গৰি একো প্ৰবলেম নাই তুমি এটো বস্তু এডজাস্ট কৰি লব পাৰা কাৰণ ইয়াতে আমি যেটো লেটাৰ খিনি আমি নিজৰ মতে ধৰিছো ন তুমি দেখা যায় গৈছা লেন্থ টু কম আৰু ব্ৰেথ টু ডাঙৰ হয় ভাবি লোৱা এটো লেন্থ এটো ব্ৰেথ নো প্ৰবলেম ওকে ধুনিয়াকে সিম্পলিফাই কৰা 10 ৰ শূন্যটো বহি গল আর 2 গুণ কিমান 16 ওকে 8 গুণ 8 কিমান 9 দ্যাট মিন্স আনসার ইজ 960 আছে নেকি yes option D is the correct answer it's a 3D standard question 3D previous year paper এখন আহিছিল বুজি পাইছা নে সবে question number 5 তুমি previous year question paper কইলে নিজে গম পাবা কৰি থাকতে অলপ তোমাৰ ক্রিটিক্যাল টাইপ লাগিব অলপ आंसर বউলাউতে অলপ বেলেগ বেলেগ লাগিব এইবোৰ আছে প্ৰিভিয়াস ইয়াৰ এইবোৰ আমাৰ লেভেলত মিলি আছে 3D সিলেবাসত আছে চেক কৰি লবা তো ইয়াৰ পৰা what is the value of this one twice x plus 3 value কিমান ওকে তো কেনেকে উলাম ইয়াতে চ ইয়াতে আছে twice x minus 3 লগত আছে x plus 4 ইয়াতে 2 লগত আছে x minus 3 আৰু লগত আছে x minus 1 আৰু হেইফালে কিবা এটা টার্ম আছে 4x square plus twice x minus 11 পূৰণ কৰি নেকি ইয়ালৈ ইয়াক পূৰণ কৰিলে কিমান 2x square ইয়ালৈ ইয়াক পূৰণ কৰিলে কিমান 4 2 is 8x ইয়ালৈ ইয়াক পূৰণ কৰিলে -3x আৰু ইয়ালৈ ইয়াক পূৰণ কৰিলে -12 হল ইয়ালৈ ইয়াক পূৰণ কৰিলে x square লগত এটা 2 আছে ইয়ালৈ ইয়াক পূৰণ কৰিলে কিমান -x হয় কিন্তু লগত এটা 2 আছে 2 টো দিব লাগিব সবকে ইয়ালৈ ইয়াক পূৰণ কৰিলে কি হয় -3x কিন্তু 2 আছে কাৰণে 3 2 গুণ 6x হল ইয়ালৈ ইয়াক পূৰণ কৰিলে মাইনাস প্লাস 3 1 যা 3 কিন্তু 3 2 যা কি হ'ব 6 এফালে গুণি আছে 4x square plus twice x minus 11 ঠিক আছে এইফালে সোয়া ইয়াত দুটা x square ইয়াত আকৌ দুটা x square টোটাল কিমানটা x square 4টা আমাৰ ইয়াত দুটাৰ কাম হৈ গল 8x over 3টা গলে ইয়াত দুটা মিলি কি হল 5টা x হল হা 5টা x এইফালে 6 এ 2 কিমানটা 8টা x 8 টো ডাঙৰ 8টাৰ পৰা যদি 5টা যে 3টা কেইটা x থাকি যাব 3টা x থাকি যাব হল ইয়াৰ কাম ফিনিশ ইয়াৰ কাম ফিনিশ
লগত কোনি আছে অকল -12 আছে +6 আছে হল আৰু এফালে কোনি আছে 4x² + 2x -11 4x to positive 4x to positive কাটা গল ইয়াতে -3x আছে এইফালে 2x আছে তো 2x তো ইফালে এলে মাইনাস হ'ব টোটাল -5x 12 ৰ পৰা 6 গলে -6 থাকিব এইফালে -11 আছে ইয়াৰ পৰা -6 গলে কি হ'ব -11 -6 গলে কি হ'ব +6 আৰু 11 ৰ পৰা 6 গলে কি থাকি যাব -5 ইয়াতে গুনি আছে -5x মাইনাস কাটা গল 5 কাটা গল x ইকুয়াল কি পাইছো 1 তো অপশন A ইজ দা কারেক্ট आंसर ঠিক আছে question from algebra the algebra question dot x or value okay কিন্তু sorry ইয়াৰ value x or value ওলাব দিয়া নাই sorry x or value আৰু এটা কিবা কৈছে কি কৈছে okay আৰু এটা আছে মই দেখাই নাই দেই কি আছে 2x + 3 x or value ওলাব দিয়া নাই দেই উম্বাৰ স্ক্ৰিনশ্বট মাৰি থৈ দিবা আৰু কবা আৰু ভুল হৈ গল 2 * x x মানে 1 প্লাস কি আছে 3 2 1 * 2 + 3 দিছ ইকুয়াল কিমান 5 आंसर ইজ যদি x or value ওলাব দিলে হয় এটা 1 হল হয় ইয়াত কিবা এটা ধৰি দিছে 2x + 3 ভ্যালু ওলাব তো x টো মই ইয়াত বহাই দিছিলো 5 ওলাইছে বস্তু এটাই আৰু প্ৰবলেম একো নাই কেতিয়া ডাইৰেক্ট x বুলি ক'ব কেতিয়া এনেকৈ 2x + 3 বুলি এনেকৈ ধৰি দিব ক্লিয়াৰ সবৰে মিন দিয়া আছে ইয়াত যেটা মিন দিয়া আছে 13 সো কোৱেশ্চন মিনৰে কোৱেশ্চন কিন্তু ডাবল টাইপত দিয়া আছে কেনেকুৱা প্ৰথম কেতিয়া এনেকৈ ইজি গ্ৰেডফৰত এনেকুৱা আহে মিন দিয়া আছে কেৰ ভ্যালু কিমান কেৰ ভ্যালু উৰা নাই মিন দিয়া আছে ইহত গেটাৰ মিন কিমান প্ৰথমটোৰ মিনটোৰ পৰা সেকেন্ডটোৰ মিনটো ওলাব লাগে মিন কেনেকৈ ওলায় 1 2 3 4 5 6 ছয়টা বস্তু ন প্লাস কৰিম 14 + 13 + 18 + 16 + k আৰু + k + 3 হল কিমানটা 1 2 3 4 5 6টা ইকুয়াল টু आंसर দিয়া আছে কিমান 13 হল হল ইয়াৰ পৰা k টো ওলাব পাৰিবা প্ৰথমতে ইয়াতে প্লাস কৰি চোৱা কিমান ওলাইছে প্লাস কৰি চোৱা কিমান ওলাইছে this is our 27 okay ইফালে আকৌ 3 আছে ইয়াৰ দুটা মিলি আকৌ কিমান 21 লগত আকৌ কি আছে 16 তো 27 আছে 16 আছে 21 আছে 6 7 হাতে হাতে কিমান 14 4 5 একে কিমান 6 that means কিমান 64 k কিমানটা আছে দুটা that means 2k 6 to ইফালে গলে কি হ'ব ইনটু হ'ব ইনটু হলে কিমান 6 3 গুণ 18 6 গুণ 6 একে কিমান 7 ইয়াৰ পৰা k টো ওলাব লাগে 64 ইফালে গলে কি হ'ব বিয়োগ বিয়োগ হলে 8 4 গলে কিমান 4 7 6 গলে কিমান 1 তো k ইকুয়াল কিমান পাইছো 7 তো k এর ভ্যালু ওলাব দিয়া নাই 7 ডাইরেক্ট কিছু 7 to দি গুছি আইব দৌৰা দৌৰি হ'ব ন মানে সময় না থাকে তো k এর ভ্যালু ওলাব দিয়া আমাক কৈছে ইহত গেটাৰ মিন কিমান আকৌ ইহতৰ মিন ওলাব লাগে তাত k মানে ডাইরেক্ট তুমি 7 লিখিব পাৰা ইয়াত যদি k আছে k মানে 7 প্লাস কি আছে 8 প্লাস কি আছে 9 প্লাস 11 প্লাস 5 প্লাস 10 প্লাস 6 আর মিন মানে কি 1 2 3 4 5 6 7 divided by 7 ইয়াৰ যেটো आंसर ওলাব সেই आंसरটো নাম হৈছে মিন आंसर ওলাব পাৰিবা উপৰটা প্লাস কৰি হাতেৰে হৰণ কৰি দিবা It's a question number 7. Question আছে লক্ষ্য কৰি আছা তুমি and normal আমি প্ৰ্যাকটিস কৰা question আৰু previous year question আমাদের পার্থক্য এটা আছে এই পার্থক্যটো মই তোমাক দেখাই আছো ঠিক আছে আমাক সাবট্ৰেক্ট কৰিব দিছে ইয়াক সাবট্ৰেক্ট কৰিব দিছে কোৰ পৰা দা সাম অফ দিছ আমি ইহত দুটা আগতে যোগ কৰিম যোগ কৰি ইয়াক বিয়োগ কৰিম মানে এনেকুৱা ইহত দুটা যোগ কৰি এনেকুৱা আগতে ইহত দুটা যোগ কৰি যোগ কৰিলে কি হ'ব 4টা a আর ওই ভাই ইনটু কৰিব লগা আছে ন ওকে 4a - 7ab - 4b - 5 ইয়াল দ্বাৰা আমি যোগ কৰিম কাক যোগ কৰিম ইহত এটো আগতে কৰা a * b that means ab a * -4 that means -4a আৰু 3 * b that means কিমান 3b প্লাস মাইনাস কিমান -7 3 গুণ কিমান 12 হল তো ইয়াতে সিম্পলিফাই কৰিছো 4a প্লাস হৈ আছে 4a মাইনাস কাটাই গল আৰু কিবা কাটা যাব নেকি 7টা ab মাইনাস হৈ আছে এটা ab প্লাস গৰে -6টা ab থাকি যাব ক্লিয়াৰ 7টা b মাইনাস হৈ আছে 3টা b প্লাস হৈ আছে তো এটা b মাইনাস হৈ থাকিব 5 আছে মাইনাস হয় আৰু 12 আছে মাইনাস হয় 17 থাকি যাব মানে ইয়াক আমি কি কৰিম সাবট্ৰেক্ট দিস ওয়ান ইয়াক বিয়োগ কৰিম কোৰ পৰা ইয়াৰ পৰা মানে ইয়াগত মানে -6ab -b -17 আগত মাইনাস ইয়াক হেতু বস্তু উল্টা নকৰিবা পৰীক্ষা উল্টা হ'ব ফৰ্মৰ পিছত যেটো বস্তু থাকে না হিহতে আগত আহে আৰু ফৰ্মৰ আগত যেটো বস্তু থাকে পিছত আহে আৰু মাইনাস থাকিলে ব্র্যাকেট ইমান ইম্পৰ্টেন্ট যদি ব্র্যাকেট নিদিয়া ন তো গোটেই ম্যাথটো উল্টা হৈ যাব যদি ব্র্যাকেট ডাল নিদিয়া কাৰণ ব্র্যাকেটে কি কৰিব সাইন ডাল উল্টা কৰি দিব 6ab - b -17 -12b - plus 9ab - plus plus +2
হল সিম্পলিফাই 6টা ab 12 আৰু ওকে আৰু 9টা ab তো কেইটা ab থাকি যাব 3টা ab থাকি যাব ইয়াতে b এটাই আছে আৰু বেলেগ b নাই a এটাই আছে 12a 17 অফ ইফালে 2 গুছি গল -15 তো এনেকৈ আনসার লাগে এটা 3ab 3ab কি হৈ আছে প্লাস হৈ আছে ইয়াতো 3ab প্লাস 3ab প্লাস ওকে উল্টা বল হৈ থাকিব মিলাব লাগিব -b এটো আনসার তো নহয় এটো আনসার গুছিয়ে গল এটো আনসার নহয় কাৰণ 3ab মাইনাস হৈ ইয়া 3ab নাই তো -b ইয়াত পাইছো -12a yes -12a -15 yes গোটে এটা মিলিছে সো কোন অপশন সি ইজ দা কারেক্ট আনসার অপশন সি ইজ দা কারেক্ট আনসার ঠিক আছে চেক কৰি ল ঠিক আছে ভাই ঠিক আছে নেক্সট টু যাম It's a question number 9. One diagonal of a rhombus is 24 whose side is 13 cm. Find the area of the rhombus. Rhombus or কিছুমান condition আছে দে rhombus or বাহুবৰ সমান এটো 13 এটো 13 এটো 13 এটো 13 হয় ইয়াৰ যেটা diagonal আছে দেখিছা সেই diagonal দুডালে হনে মাজত কাটে মানে 90 ডিগ্ৰীত কাটে ওকে 90 ডিগ্ৰীত কাটে মাজত না বুলি নকওঁ মই 90 ডিগ্ৰীত কাটে তো ইয়াতে কি মাজত কাটাটো থাকিলে তো 90 ডিগ্ৰীত কাটাৰ পিছত কি হল এই এডাল ৰম্বাস কিমান দিয়া আছে 24 এর ইফালে কিমান গল 12 আৰু ইফালে কিমান গল 12 ওকে মাজত কথাটো কলো মই এতিয়া আৰু এডালৰো এইখিনি যদি x হয় এইখিনি কি হ'ব x হ'ব হল ওকে এতিয়া তুমি অকল এই পাৰ্টটো চোৱা এই পাৰ্টটো চালে তুমি কি দেখি যায় তো 90 ডিগ্ৰী এখনি হৈছে 12 এখনি হৈছে x আৰু এখনি হৈছে কিমান 13 ওকে আমি এৰিয়া উলাব লাগে তো আগতে আমি এটা উলাই লব লাগিব তাছত এৰিয়া যাব লাগিব এটা নুলুৱাকে এৰিয়া উলাব নোৱাৰি তো ইয়াতে পাইথাগোৰাছ এপ্লাই কৰিলে কি হ'ব তো x স্কয়ার ইকুয়াল কি পাম a2 স্কয়ার মাইনাস a2 স্কয়ার এ তুমি যোৱাৰ 169 মাইনাস 144 is equal to 25 x equal to কিমান 5 মানে এখনিও 5 এখনিও 5 গোটেইডাল কিমান 5 plus 5 কিমান 10 তো এডাল ডায়াগোনাল 24 দিয়া আছে নেক্সট ডায়াগোনাল কিমান 10 উলাব কি লাগে এরিয়া অফ দা রম্বাস এরিয়া রম্বাসৰ কোৱেশ্চন চাই যাব দে রম্বাস খুব ট্রেন্ডিং হয় এরিয়া অফ দা রম্বাস মানে কি হাফ ইনটু d1 into d2 half d1 মানে কি প্রথম ডাল ডায়াগোনাল 24 d2 মানে সেকেন্ড ডাল ডায়াগোনাল মানে 10 দুই দি কাটিছো কেইবাৰ 12 বাৰ 12 আৰু 10 মিলে কি মানে 120 yes option d is the correct answer রম্বাসৰ বিষয় অকমান পঢ়ি যাব কাৰণ রম্বাসৰ এৰিয়াৰ ওপৰত প্ৰশ্ন আহে কেনেবা এনেকুৱা হয় এৰিয়া দিয়া থাকে বা ডায়াগোনাল দিয়া থাকে সাইডটো উলাব দিয়ে তো রম্বাসৰ এটা কোৱেশ্চন সাইড হৈ যোৱাটো মোৰ মতে ভাল যদি তুমি বিশ্বাস কৰা রম্বাসৰ কোৱেশ্চনটো সাইড হৈ যাবা ওইছে স্ক্রিনশট মারি লো ওকে কোশ্চেন নম্বৰ 10 মিড পয়েন্ট উলাব ওকে মিড পয়েন্ট উলাৰ নিয়মটো মই শিকাইছো এটো পৰীক্ষাত আহিছিলে ইফালে এটা বিন্দু আছে কিমান 8,8 ইফালে এটা বিন্দু আছে 10,4 মধ্যবিন্দু কেনেকৈ উলাই 0 ৰে প্ৰথম দুটা প্লাস কৰিম 8 আৰু 10 প্লাস কৰিলো তাক 2 দি হৰণ কৰিম সেকেন্ড দুটা প্লাস কৰিম ইয়া সেকেন্ড টু 8 ইয়া সেকেন্ড টু 4 যোগ কৰি 2 দি হৰণ কৰিম 10 8 18 18 2 দি হৰণ কৰিলে 9 8 4 12 12 2 দি হৰণ কৰিলে 6 the answer is 9,6 কোড আছে অপশন A is the correct answer মিড পয়েন্ট ফর্মুলা কোঅর্ডিনেট জিওমেট্রি খুব ভাল হয় এটা টপিক মানে বাকি গটা কি সোনকালে পৰীক্ষা আহে বাকি গটা কি সোনকালে পৰীক্ষা আহে ঠিক আছে হৈ গল যে পিছৰটো হৈ গল ওকে তো এইটো আছিল প্ৰিভিয়াস কোৱেশ্চনৰ এটা পাৰ্ট মই তোমাক কোৱেশ্চন লেভেলটো দেখাইছো আৰু এনেকুৱা যদি পাৰো আৰু এটা আনিব চেষ্টা কৰিম লেভেলটো মই তোমাক দেখাইছো তুমি চাগে অকমান আইডিয়া পাইছা কি চাব লাগে ক্লিয়াৰ তো বুজি পাৰ সুবিধা হোৱা নাই যদি হোৱা নাই আৰু সেকেন্ড পাৰ্ট যদি লাগে আৰু এনেকুৱা 10টা মানো যদি চাব পাৰা তুমি একটু অকমান আইডিয়া পাবা অকন কোৱেশ্চন বছৰ তুমি আইডিয়া পাই আছা তোমাৰ লেভেলটো লাগিলে জনাবা মই দিবনে হাজু আছো কাৰণ এটো সপ্তাহ অকল তোমালোকৰ ক্লাছে চলিব ভালকে চলিব ঠিক আছে চাই থাকিব আপোনাৰ আপোন চেনেল ইগাৰিছ ধন্যবাদ